নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আইনত পৰিণত হ'ল দা প্ৰমোশন এণ্ড ৰেগুলেশ্যন অফ অনলাইন গেমিং বিল 2025 বিধেয়কখনত স্বাক্ষৰ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এতিয়াৰ পৰা দেশত নিষিদ্ধ হ'ব বিত্তীয় লেনদেনৰ সৈতে জড়িত অনলাইন গেম পৰৱৰ্তী খবৰ নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ 10,000 টকাৰ চেক আনিবলৈ গৈ মহিলাৰ মৃত্যু হোৱা মহিলাগৰাকী বাহজানীৰ বুদ্ৰুকুছিৰ ভয়েৰা চুবুৰীৰ সৰলা দেৱী বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰীৰ সভাতেই অসুস্থ হৈ পৰিছিল সৰলা দেৱী পৰৱৰ্তী সময়ত ঘৰলৈ আহি শেষ নিশ্বাস ত্যাগ কৰিছে মহিলাগৰাকীয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ সভাত অসুস্থ হৈ পৰিছিল আন কেইবাগৰাকীও মহিলা আন এটা খবৰ ভাৰতত উপলব্ধ নহয় টিকটক কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ দিয়া নাই কোনো নিৰ্দেশনা ভাৰতত টিকটক উপলব্ধ হোৱাৰ খবৰ সম্পূৰ্ণ ভুৱা চৰকাৰী সূত্ৰই স্পষ্ট কৰিলে এই তথ্য পৰৱৰ্তী খবৰ সামুগুৰিৰ ঘুনাবাৰীত ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী বিষয়া হাতে হাতে অস্ত্ৰলৈ আৰক্ষীক আক্ৰমণ ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ৰূপহীহাট থানাৰ ওসি সহ এজন আৰক্ষী জোৱান ৰাহুল হুছেইনৰ পৰিয়ালে আক্ৰমণ কৰিছে আৰক্ষীক আহত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰজ্যোতি বৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য আন এটা খবৰ মুছলমান মানুহৰ সমস্যাটো হ'ল যে তেওঁলোকে নিজৰ সাম্প্ৰদায়িকতাখিনি কেতিয়াও মানি নলয় সোশ্যাল মিডিয়াত চলা ট্ৰেণ্ডক লৈ এই মন্তব্য কৰিছে আশিক জামানে কৈছে কিছুমান মুছলিম পৰ্টেল আৰু কিছুমান মুছলিম ব্যক্তিয়ে যোৱা কিছুদিনৰ পৰা এটা আচৰিত ট্ৰেণ্ড আৰম্ভ কৰিছে আন এজন মুছলমান ল'ৰা ডাক্তৰ হ'ল আৰু এগৰাকী মুছলিম ছোৱালী মেডিকেল পালে ইত্যাদি লিখি ফেসবুকত পোষ্ট দিয়ে আৰু তাত হেজাৰ লাইক কমেন্ট আৰু এজন হিন্দু খ্ৰীষ্টান বৌদ্ধ ল'ৰা বা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ বৈজ্ঞানিক হোৱা বুলি কেতিয়াবা আপুনি কোনো পোষ্ট দেখিছে নেকি তেনেকুৱা কোনো পোষ্টত হেজাৰ মানুহৰ কিৰিলি দেখিছে নেকি মানে এইবোৰ কি ধৰণৰ মানসিকতা মুছলমান মানুহৰ সমস্যাটো হ'ল যে তেওঁলোকে নিজৰ সাম্প্ৰদায়িকতাখিনিক কেতিয়াও মানি নলয় মনত ৰাখিব মুছলমান সাম্প্ৰদায়িক ৰাজনৈতিক দল যেতিয়া অসমত 25 পৰা 30টাকৈ বিধানসভা আসন লাভ কৰিছিল তেতিয়া অসমত হিন্দুত্ববাদী ৰাজনীতিৰ নাম গোন্ধ নাছিল মুছলমানৰ বিৰাম্বনাটো হ'ল যে তেওঁলোকে নিজে মুছলিম কৰি থাকিব কিন্তু তেওঁলোকক দেখি আনে যেতিয়া আৰম্ভ কৰিব তেতিয়া মুছলমান সকল সংবিধান ধৰ্ম নিৰপেক্ষতা আদিৰ পৰম ভক্ত হৈ পৰে ভাৰতবৰ্ষ ভাগ হৈ তিনিখন ৰাষ্ট্ৰ হ'ল দুখন মুছলিম প্ৰধান ৰাষ্ট্ৰ দুয়োখনতে সংখ্যালঘু সম্প্ৰদায়ৰ অৱস্থা চাওক ভাৰতৰ সংখ্যালঘুসকলৰ ভাগ্য ভাল যে এইখন দেশৰ সংখ্যা গৰিষ্ঠ মানুহ মুছলমান নহয় হিন্দু ধৰ্মাৱলম্বী লোক পৰৱৰ্তী খবৰ জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপিয়ে এতিয়া কিয় অসমীয়াক সুৰক্ষা দিব নোৱাৰিলে উৰিয়াম ঘাটত মুছলমানক উচ্ছেদ কৰাৰ পাছতেই উৰিয়াম ঘাট দখল কৰাৰ কুচকাৱাজ ৰচনা কৰিছে নগাই সীমান্তত অসমীয়া লোকৰ নথিপত্ৰ পৰীক্ষা কৰাৰ বাবে নগাই আৰম্ভ কৰিছে অভিযান মেৰাপানীত 7টা পৰিয়ালক উচ্ছেদৰ জাননী নগাৰ অসম ভূমিত প্ৰৱেশ কৰি আতংকৰ সূচনা কৰিছে নগাই উৰিয়াম ঘাটত উচ্ছেদৰ পাছতেই নগাই উৰিয়াম ঘাট দখল কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে হাতত অস্ত্ৰ লৈ উৰিয়াম ঘাটৰ চাৰিওফালে ঘূৰিছে নগা জাতি-মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা হিমন্ত বিশ্ব শৰ্মাই কিয় এতিয়া অসমীয়া লোকৰ সুৰক্ষা দিব নোৱাৰে অহৰহ উৰিয়াম ঘাটত কেনেকৈ নগাই বন্দুক লৈ অসমীয়া লোকৰ নথিপত্ৰ পৰীক্ষা কৰিবলৈ আহে তাক লৈ এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে এফালে মুছলমানক উচ্ছেদ কৰিছে অবৈধ বেদখল মুক্ত কৰিছে আনফালে অসমীয়াসকলক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে অসম চৰকাৰ
আন এটা খবৰ ADR ঘোষণা কৰিছে দেশৰ আটাইতকৈ ধনী আৰু আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকা দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু তেওঁৰ সম্পত্তিৰ পৰিমাণ 931 কোটি টকা দ্বিতীয়জন হৈছে পেমা খাণ্ডু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী তেওঁৰ সম্পত্তিৰ পৰিমাণ 332 কোটি টকা তৃতীয়জন হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া তেওঁৰ সম্পত্তিৰ পৰিমাণ 51 কোটি টকা আৰু সকলোতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত 1 নম্বৰত আছে মমতা বেনাৰ্জী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ 15 লাখ টকা দ্বিতীয়জন হৈছে উমৰ আব্দুল্লাহ তেওঁৰ সম্পত্তিৰ পৰিমাণ 55 লাখ টকা তৃতীয়জন হৈছে পিনাৰাই বিজয়ন কেৰালাৰ মুখ্যমন্ত্ৰী তেওঁৰ সম্পত্তিৰ পৰিমাণ 1 কোটি টকা ADR ৰিপৰ্ট অনুযায়ী প্ৰথম অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী দ্বিতীয় অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু তৃতীয় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া চতুৰ্থ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেপিঅ' ৰিঅ' 5 নম্বৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডক্টৰ মোহন যাদৱ 6 নম্বৰ হৈছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগাস্বামী 7 নম্বৰ তেলেংগানা 8 নম্বৰ ঝাৰখণ্ড 9 নম্বৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সম্পত্তিৰ পৰিমাণ 25 লাখ টকা 10 নম্বৰ হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী 11 নম্বৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী 12 নম্বৰত মহাৰাষ্ট্ৰ 13 গোৱা 14 নম্বৰ তামিলনাডু 15 নম্বৰ গুজৰাট 16 নম্বৰ হিমাচল প্ৰদেশ 17 নম্বৰ ছিকিম সম্পূৰ্ণ তালিকা আপোনালোকক দেখুৱাইছো মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ তালিকা নাম আৰু কিমান টকাৰে কিমান স্থান অধিকাৰ কৰি আছে কিন্তু বাস্তৱ কথাটো হ'ল যে সঁচাই তেওঁলোক ইমান টকাৰ মালিক নে নাম মাত্ৰ ইয়াত উল্লেখ কৰা হৈছে পৰৱৰ্তী খবৰ GMCHৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাক্তৰ অভিজিত শৰ্মাক দায়িত্ব গ্ৰহণ কৰিছে ডাক্তৰ দেৱজিৎ চৌধুৰীয়ে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি অসম চৰকাৰে ডাক্তৰ অভিজিত শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দিছে GMCHৰ অস্ত্ৰোপচাৰ বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ডাক্তৰ শৰ্মাই কেইবা মাহ ধৰি জটিল চিকিৎসাধীন হৈ আছে জুন মাহত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ কাৰ্ডিয়াক সায়েন্সলৈ স্থানান্তৰ কৰা হৈছে